আমাৰ সমস্যা সেইটোৱে যে এইটো কি দোকান বনাইছে বোলে মানুহকেইটা কৈছে, তো দোকান নহয়, এইটো ওৱান শ্বপ হয়। এইটো ওৱান শ্বপ আমি বনাবলৈ নিদিওঁ। যদি ওৱান শ্বপ হ'ব তেতিয়া আমি ভাঙি পেলাম। আমাৰ ল'ৰা ছোৱালী বহুত আছে, চবেই ল'ৰা ছোৱালী বেয়া। সেইটো ৰাস্তাত নাই কম 200 ল'ৰা ছোৱালী যায় দৰিয়া স্কুল, এইকেইটা চব বেয়া হ'ব। এনেইতো আমাৰ মিছা মাৰ মোটাকেইটা মৰি মৰি চব মাইকীকেইটা মাৰি হৈ আছো, কিন্তু ল'ৰাকেইটাও মৰিব আমাৰ, তেতিয়া আমি কি কৰিম? মানুহটোৱে ক'বলৈ আছে আমি ওৱান শ্বপ বনাবলৈ কেতিয়াও নিদিওঁ, আৰু যদি বনাব তো আমি ভাঙি পেলাম, কাৰো আপত্তিও নুশুনো। আমি ইয়াত নিদিওঁ খুলিবলৈ, কাৰণ আমাৰ ল'ৰা ছোৱালী সৰু সৰু আছে। এতিয়া উঠি অহা ল'ৰা ছোৱালীবিলাক কি হ'ব? সেইকাৰণে আমি নিদিওঁ। যদি নামানে আমি ভাঙি পেলাম ৰাইজে মিলি। ওচৰৰ মানুহ আমি গম নাপাওঁ, আমাৰ ঘৰ এইটোৱে, আমি গম নাপাওঁ। মনে মনে কৰিছে। আমাৰ ইয়াৰ কিমান শান্তিৰে থাকো আমি, কিন্তু তেতিয়া এইটো হৈ যোৱাৰ পৰা আমাৰ কি হ'ব ইয়াত অৱস্থাটো? আমাৰ ল'ৰা ছোৱালী মানে ইয়াত বহুত বেয়া হৈ আছে। উঠি অহা ল'ৰা ছোৱালী চব খাই আছে, এতিয়ালৈকে খায়ে আছে, আমি চকুৱে দেখি পাইছো। আৰু যদি ইয়াত যদি বহি যায় তেতিয়া আৰু সুবিধা হ'ব নাই খাবৰ কাৰণে। এইটো কাৰণে আমি ভাবিছো ইয়াত ওৱান শ্বপ নালাগে আমাৰ। বহিব তা আমি পাছত ভাঙি দিম, গোটেই মহিলা আহি ভাঙি দিম। মানুহ কৈছে মানে যে ওৱান শ্বপ বহিব বুলি, কানে কানে শুনি আছো। গতিকে আমাৰ ইয়াত বহিবলৈ আমি নিদিওঁ বুলি ভাবিছো। বেলেগ দোকান খুলিব পাৰে, হোটেল খুলিব পাৰে, আৰু কিবা দোকান খুলিব পাৰে, গেলামাল দোকান খুলিব পাৰে। আমাৰ ওৱান শ্বপ নালাগে, হোটেল খুলিব পাৰিব আৰু কিবা কৰিব পাৰিব। আমাৰ মিছা মৰা হয়। সমস্যা মানে এইটো আমাৰ ইয়াত ওৱান শ্বপ বনিব বুলি মানুহে কৈছে, আমিতো দেখা নাই। সেইটো কাৰণে ওৱান শ্বপ আমাক নালাগে। যদি হোটেল খুলিব পাৰে আৰু কিবা কৰিব পাৰে ইয়াত, কিন্তু ওৱান শ্বপ বনাব নিদিওঁ আমি, আৰু যদি বনাব আমি ভাঙি দিম। প্ৰেচিডেণ্টৰ পৰা কথাটো অলপ গম পালো যে ইয়াত বোলে ওৱান শ্বপ বনাই আছে। গতিকে আমি সমূহ মিছামাৰ ৰাইজ আৰু আচ্ছাই আমি বস্তুটো বন্ধ কৰিছো। যদি ইয়াত ওৱান শ্বপ বনাই তেতিয়াহ'লে আমি কোনো পৰ্যায়ে বনাব নিদিওঁ, কাৰণ কালি গোটেই গাঁওখনত শেষ হৈ যাব। গোটেই বনোৱাতে সঠিককে গম নাপাওঁ কোন হয়, অলপ অলপ গম পাইছো কোনোবা বুঢ়া লিকচন। এতিয়া সঠিককে গম নাপাওঁ কোন হয় কি কথা। যেতিয়া এই মানুহজনক এতিয়া ফোন কৰা হৈছিলে, প্ৰেচিডেণ্টে কৈছিলে, জনাইছিলে, যিহেতু মানুহজনে নাহিলে। কোনো পৰ্যায়ে মহিলা হওক পুৰুষ হওক চবে প্ৰতিবাদ কৰিছো, আমি ইয়াত কোনো পৰ্যায়ে ওৱান শ্বপ বনাব নিদিওঁ।